সাহিত্য ভৱিষ্যতৰ সেৱা সংস্থাৰ উদ্যোগত আমি যোৱা বছৰো আমি এনেধৰণৰ এটি গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু আমি যোৱা বছৰ আমি অভিভাৱক তথা ৰাইজৰ খুব ভাল সঁহাৰি পাইছিলোঁ। সেইবাবে আমি এই বৰ্ষও আমি আজিৰে পৰা 15 দিনীয়াকৈ কাৰ্যসূচীৰে আমি এটি গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা আয়োজন কৰিছোঁ আৰু আমাৰ এই কৰ্মশালাটিত 40ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে এদিন বা দুদিনৰ ভিতৰত আৰু অধিক সংখ্যক ছাত্ৰ ছাত্ৰী বা প্ৰশিক্ষাৰ্থী আহি আমাৰ এই কৰ্মশালাটিত অংশগ্ৰহণ কৰিব। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট অভিনেতা অভিনেত্ৰী তথা পৰিচালকে এই কৰ্মশালাটিত প্ৰশিক্ষণ প্ৰদান কৰিব। হয়, আমি যেনেদৰে আমি প্ৰত্যাশা এটি ভৱিষ্যতৰ এই সেৱা সংস্থাটিয়ে 2019 চনৰ পৰা কলিয়াবৰৰ ৰাইজৰ বাবে বিভিন্ন প্ৰান্তত কাম কৰি আহিছোঁ আৰু আমি যোৱা বছৰৰ পৰাই এই কৰ্মশালাটো যিহেতু সাংস্কৃতিক ক্ষেত্ৰত আয়োজন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে এনেকৈ ধৰণৰ সংস্থা বা এনেধৰণৰ যি অনুষ্ঠান আছে এই অনুষ্ঠানবিলাকে আমাৰ এনেকৈ গ্ৰীষ্মকালীন যি কৰ্মশালা থাকে, আমাৰ যেনেকৈ নাটকৰ কৰ্মশালা আয়োজন কৰিছোঁ তেনেকৈ বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিব পাৰে। গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে শিশুসকলৰ বাবে বা এনেধৰণৰ কণ ছাত্ৰ ছাত্ৰীৰ বাবে এনেধৰণৰ গ্ৰীষ্মকালীন কৰ্মশালা বিভিন্ন সময়ত আয়োজন কৰক, আমি সেইটোৱে আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।